সুপ্ৰভাত আপোনালোক সকলোকে মোৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি আমাৰ সেল্ফ ইমপ্ৰুভমেণ্টৰ 7 নম্বৰ দিনটো আৰু আজি 7 নম্বৰ দিনটোত মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম যোৱাকালি মই পঢ়া সেল্ফ ইমপ্ৰুভমেণ্ট কিতাপখনৰ এটা পেজ। আৰু যিহেতু ময়ো কিতাপখন এতিয়ালৈকে কমপ্লিট কৰা নাই, যিটো পেজ পঢ়িছোঁ সেইটো পেজৰ কথাখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। তো সকলোতকৈ ডাঙৰ কি বস্তুৰ অভাৱ আজিকালি আমাৰ হাতত? সময় নহয় জানো? কাৰণ যেতিয়া আমাৰ ককা দেউতাহঁত আছিলে বা আমাৰ পূৰ্বপুৰুষ আছিলে, তেওঁলোকৰ হাতত জানো সময়ৰ অভাৱ আছিলে? আমাৰ হাতত ঘড়ী আছে, মোবাইল আছে, টিভি আছে, অত্যাধুনিক ব্যৱস্থা থকাৰ পাছতো আমাৰ হাতত সময়ৰ অভাৱ। ৰাতিপুৱা উঠি কৰা কিছুমান সৰু সৰু টাস্কে বা সৰু সৰু কামে আমাক গোটেই দিনটোৰ ডাঙৰ ডাঙৰ কামবোৰ কৰাৰ কাৰণে সাজু কৰি তোলে। সেয়ে ৰাতিপুৱা উঠি সদায় বিচনাখন পোনপ্ৰথমে ভাল কৰিব লাগে। তাৰ পাছত মই গৰম পানী কাপ খালোঁ। আৰু সকলোতকৈ ডাঙৰ কথা, আমি কি ভাবোঁ জানেনে? আমাৰ হাতত 24 ঘণ্টা থাকে, কিন্তু ভাবকচোন আমাৰ হাতত এদিনত সঁচাকৈয়ে 24 ঘণ্টা থাকেনে? কাৰণ 24 ঘণ্টাৰ 8 ঘণ্টাটো আমাৰ মগজুৱে কাম নকৰে। মানে সেই 8 ঘণ্টা আমি আমাৰ নিদ্ৰাত থাকোঁ। আৰু বেছিক দিনটোৰ কৰিবলগীয়া কামখিনি মই এই চাৰ্টত লিখি কিনে বেৰত ওলমাই থওঁ। এইটো মই প্ৰায় আজি এমাহ ধৰি কৰি আছোঁ, আৰু যাতে মোৰ কিমানখিনি কাম দিনটোত কৰিব পাৰোঁ সেইখিনি জানিব পাৰোঁ। আৰু যোৱাকালি মই কিতাপখনত যেতিয়া পঢ়িলোঁ তাতো সেয়াই লিখাই আছে যে যিখিনি দিনটোত কৰিবলগীয়া কাম সেইখিনি এটা ডায়েৰী বা এখন কাগজত আগতে লিখি থোৱাটো ভাল, যাতে কোনো ইম্পৰ্টেণ্ট কাম সময়ত মিছ নহয়। এইখিনি লিখি পটককৈ কৰি মই পঢ়ি গ'লোঁ। মেডিটেশ্যন ইভিনিং কৰিম, কাৰণ জল্দি পঢ়াটোত বেছি গুৰুত্ব দিয়াটো মোৰ বহুত ইম্পৰ্টেণ্ট হৈ পৰিছে। আৰু সকলোতকৈ ডাঙৰ কথা, যোৱাকালি মোৰ পঢ়া 6 আৱাৰ্ছ কমপ্লিট হোৱা নাছিলে। ৰাতিপুৱা সময় খুব বেছি নথকাৰ বাবে কৰ্ণফ্লেক্স আৰু গাখীৰ খাই মই নিজৰ কলেজলৈ বুলি ৰাওনা হ'লোঁ। কলেজত গৈ মোৰ খুব বেছি ভাল লাগে, কাৰণ মেমহঁত মোৰ ফেভৰেট হয়। তাৰ পৰা আহি মই ভাত বনাই ভাত খালোঁ, আৰু আহি ভাত পানী খাই অকণমান ৰেষ্ট লৈ কিনে ওপৰলৈ আহিছোঁ কাপোৰখিনি লৈ যাওঁ বুলি। কিন্তু ইয়াৰে পৰিৱেশটো খুব বেছি ভাল লাগিছে। অকণমান ৰ'দ পৰি আছে, গৰম খুব বেছি নাই এইখিনি ঠাইত, বাট যেতিয়া কলেজত গৈছিলোঁ তেতিয়া খুব বেছি গৰম লাগিছিলে। গুৱাহাটীত বতৰৰ নিউজ বুলি ক'লে সেইটো ক'ব পাৰি। আৰু ইয়াতে যিয়ে হওক এইখিনি ঠাইত ধুনীয়াকৈ অকণমান ৰ'দ পৰি আছে, ইভিনিং টাইম হয়। ছাদত আছোঁ মই, ইগন'ৰ দ্য বেকগ্ৰাউণ্ড। চ' মই মোৰ লগতে মোৰ আজি দিনটোৰ এটা কাম আছিলে বাহিৰা কিতাপ আধা ঘণ্টা পঢ়া। সেয়ে মই ডক্টৰ আব্দুল কালাম ছাৰৰ কিতাপখনৰ এটা চেপ্টাৰ কমপ্লিট কৰিলোঁ। অকস্মাতে মোৰ আজি এনেকুৱা অৱস্থা হ'ল, ইমান জোৰকৈ ৰুটি খাব মন গ'ল। ভাবিলোঁ থকা আটাখিনি উলিয়াই ৰুটি বনাব চেষ্টা কৰোঁ। আচলতে ৰুটি বনাব মই জানিছিলোঁ, কিন্তু এতিয়া নাজানো। মোৰ কাৰণে ৰুটি মানে হৈছে ভাৰত পাকিস্তানৰ মেপ। আপোনালোকে চাই থাকিলে দেখাই পাব। ভাৰত পাকিস্তানৰ মেপ কেইখনমান বনাই কিনে তাৰ লগত বেঙেনা ভাজি আৰু কাবুলী বুটৰ চব্জি বনাই মই খালোঁ ৰাতি আজিৰ দিনটোত।